हेलो गाइज যোৱাকালি অৰ্থাৎ শনিবাৰৰ মানে দিনৰ তেনেকৈ আছিল তাৰপিছত ৰাতিপুৱা এয়া চানডে স্পেচিয়েল মুখখন ধুইকিয়ে মই অকণমান পানী খাই ল'লোঁ তাৰপিছত সেইটো মানে ভিডিঅ' কৰা নহ'ল আৰু তাৰপিছত মই একাপ চাহ বনাই ল'লোঁ অমিতা হয় সো খাই ল'ম আৰু আজি ফাৰ্ষ্ট টাইমৰ কাৰণে খাম জনাই আছোঁ আপোনালোকক কেনেকুৱা লাগে এইখনতে খাব লৈছিলোঁ সেইটো মই একচুৱেলি অমিতা খাই ভাল নাপাওঁ কিন্তু খাই আছোঁ ঘৰৰ বুলি ভালে চ' মই ইয়াক কচু মানে মায়ে এবাৰ ৰেহাই দিছে এডালতে মানে দুডালমান কাটি কেনে আৰু মই ইয়াক কচু কাটিম খাই বহুত ভাল পাওঁ এইফালে বহুত বৰষুণ দিছে এতিয়া বাজিছে 3:19 আৰু এইবিলাক বেকগ্ৰাউণ্ডৰ চাউণ্ডবিলাক মাইণ্ড নকৰিব চ' মাছ বনাই আছে মায়ে পাকঘৰত চ' দেখাম আৰু ডিনাৰ কি তাৰপিছত মই ওল কচু কাটিলোঁ আৰু খাব মানে টেষ্টিয়ে লাগে চ' এয়া এনেকৈ ধুনীয়াকৈ কাটি কিনে মায়ে বনালে আৰু মানে এইটো বস্তু বেলেগ নহয় সিজাই কিনে বনাব লাগে নহৰু আৰু জলকীয়া দিব লাগে আৰু বিলাহী দিছিল টেঙাৰ কাৰণে নেমু দিব পাৰে তো সেয়া আৰু তাৰপিছত এয়া লাঞ্চত এনেকৈ দালি তাৰপিছত আলু ভাজিও আছিল তাৰপিছত এয়া আলুৰ আঞ্জা আছিল মাছেৰে বৰালি মাছেৰে বনাইছিল যিটো তাৰপিছত এয়া ওল কচু যিটো মই মানে কাটি আছিলোঁ আৰু এয়া মাছ ফ্ৰাই বৰালি মাছৰ ফ্ৰাই আৰু মোৰ আগৰ পৰাই ফেভৰেট বৰালি মাছটো চ' সেয়া আৰু তো এনেকৈ খুব ধুনীয়াকৈ খালোঁ আৰু ওল কচুটো মানে প্ৰত্যেক বছৰে খোৱা হয় আৰু আমাৰ ঘৰৰ মানে মা আৰু মই খাই খুব ভাল পাওঁ চ' এৰাবলৈ মানে মোৰ মানে আজি অলপমান হাতখনত মানে ধৰিছিল আৰু খুজাইছিল চ' সেয়া আৰু ভাল পোৱাৰ কাৰণে মানে কামটো কৰিবই লাগিব তাৰপিছত এয়া মই ইভিনিংটো শেষেই হৈছিল প্ৰায় মই চাহ একাপ আৰু বিস্কুট এনেকৈ খালোঁ মোৰ মানে কিবা আৰ্জেণ্ট কাম এটা চলি আছিল চ' সেইটো কাৰণে মানে চাহকাপ খাই অকণমান ফ্ৰেছ হৈ ল'লোঁ 9:53 চ' মই এতিয়া চাহ খাব লৈছোঁ আৰু মানে কিবা এটা অলপমান কাম আছে চ' সেইখিনি কৰিবৰ কাৰণে কামখিনি কৰিবৰ কাৰণে অলপ মাইণ্ডটো ফ্ৰেছ লাগে আৰু তাৰপিছত এয়া ডিনাৰত আলুৰ চব্জি কণী দি বনাইছিল চ' মই খোৱা নাই আৰু মাছ খাই